Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 90 লে আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যেহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি এটা নতুন চেপ্টাৰ নম্বৰ 18 যিটো ভাইচ প্ৰেচিডেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 1 ডিছকাছ কৰিম। So এই চেপ্টাৰটোত আজি আমি ইলেকশ্যনছ qualifications, oath and conditions, president or vice president, সেইখিনি ডিছকাছ কৰিম। চ' এতিয়ালৈকে আমাৰ যিমানবোৰ ভিডিঅ' ডিছকাছ কৰা হৈ গৈছে চব ভিডিঅ'ৰ প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। চ' সদায়ৰ ধৰণে আমি যিটো চেপ্টাৰটোৰ আছে তাৰ মেইন পইণ্টখিনি এনেকৈ ভাঙি ল'ম আৰু তাৰ যিখিনি ছাব পইণ্ট তেনেকৈ ডিছকাছ কৰিম। চ' আজি আমি মেইনলি ইলেকশ্যন, কোৱালিফিকেশ্যন, ওথছ এণ্ড কণ্ডিশ্যনছ অফ দ্য প্ৰেচিডেণ্ট এইখিনি ডিছকাছ কৰিম। চ' প্ৰথমতে আমি যদি বুজিবলৈ যাওঁ যে ভাইচ প্ৰেচিডেণ্ট আমাৰ দেশৰ কনষ্টিটিউশ্যনে আমাৰ সংবিধানে ভাইচ প্ৰেচিডেণ্টৰ যিটো অফিচ সেইটো ছেকেণ্ড হায়েষ্ট অফিচ অফ দ্য কাণ্ট্ৰি বুলি কোৱা হয়। চ' এই ভাইচ প্ৰেচিডেণ্টৰ যিটো কনচেপ্ট এই কনচেপ্ট আমেৰিকান ভাইচ প্ৰেচিডেণ্টৰ কনচেপ্টৰ পৰা লোৱা হৈছে। চ' কথাটো হৈছে ভাইচ প্ৰেচিডেণ্টৰ যিটো ইলেকশ্যন প্ৰচেছ সেইটো প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ প্ৰচেছৰ দ্বাৰা নহয়। ত' কথাটো কি তেওঁ ভাইচ প্ৰেচিডেণ্টক ইলেক্টেড কৰা হয় নট ডাইৰেক্টলি বাই দ্য পিপুল বাট দ্য মেথড অফ ইনডাইৰেক্ট ইলেকশ্যন। চ' কথাটো কি যে ভাইচ প্ৰেচিডেণ্টৰ যেতিয়া ইলেকশ্যন যেতিয়া তেওঁৰ ৰাষ্ট্ৰপতিৰ যেতিয়া নিৰ্বাচন কৰা হয় এটা ইলেক্টৰেল কলাজ বনোৱা হয়, মানে সেই ইলেক্টৰেল কলাজত সেই যিসকল মেম্বাৰ থাকিব এই মেম্বাৰসকলেহে ভাইচ প্ৰেচিডেণ্টৰ নিৰ্বাচন কৰিব। এতিয়া এই ইলেক্টৰেল যিটো কলাজ আছে এই কলাজটো প্ৰেচিডেণ্টৰ ইলেক্টৰেল কলাজতকৈ দুটা ক্ষেত্ৰত পৃথক হয়। কি কথা যে ভাইচ প্ৰেচিডেণ্টৰ যিসকল ইলেক্টৰেল কলাজ হ'ব তাত ইলেক্টেড আৰু নমিনেটেড দুয়ো ধৰণৰ মেম্বাৰ থাকিব পাৰ্লিয়ামেণ্টৰ। কিন্তু কথাটো কি প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ ক্ষেত্ৰত কেৱল ইলেক্টেড মেম্বাৰহে আছিলে, নমিনেটেড মেম্বাৰ নাছিলে। কিন্তু ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত ইলেক্টেড আৰু নমিনেটেড দুই ধৰণৰ মেম্বাৰ প্ৰেজেণ্ট থাকিব পাৰে। নেক্সট যিটো ডিফাৰেঞ্চ হৈছে যে ভাইচ প্ৰেচিডেণ্টৰ যেতিয়া ইলেকশ্যন হ'ব তাত ষ্টেট লেজিছলেটিভ এছেম্বলিৰ কোনো মেম্বাৰ থাকিব নোৱাৰে। কিন্তু প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ ক্ষেত্ৰত ষ্টেট লেজিছলেটিভ মেম্বাৰ ইনক্লুড থাকিব পাৰে। কিন্তু প্ৰেচিডেণ্টৰ আৰু এটা কথা যে ষ্টেট লেজিছলেটিভ কাউন্সিলৰ মেম্বাৰ থাকিব নোৱাৰে। এইটো ক্ষেত্ৰত আপোনালোকে ভুল নকৰিব। ইয়াৰ আগৰ যিটো চেপ্টাৰ আছিলে তাত মই প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ বিষয়ে বিতংভাৱে ডিছকাছ কৰিছোঁ। আপোনালোকৰ যদি ক্লিয়াৰ হোৱা নাই সেইটো প্লিজ এবাৰ চাই ল'ব। এইবিলাক সৰু সৰু বস্তু এইবিলাক আৰু ভুল নকৰিবই। এতিয়া কথাটো কৈছে আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰে এখেতে কৈ দিছিলে বুজাই দিছিলে যে ষ্টেট লেজিছলেটিভ এছেম্বলিৰ মেম্বাৰসকল কিয় নালাগে। চ' কথাটো এইটো যে প্ৰেচিডেণ্ট হৈছে হেড অফ দ্য ষ্টেট আৰু তেখেতে চেণ্টাৰৰ লগতে ষ্টেটৰ যিখিনি এডমিনিষ্ট্ৰেশ্যনৰ কাম সেইখিনিও তেখেতে পালন কৰিবলগীয়া হয়। কেনেকৈ পালন কৰিবলগীয়া হয় অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ। চ' কথাটো এইটো যে তেওঁৰ ইলেকশ্যনত সেইবাবে নট অনলি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ষ্টেট লেজিছলেটিভ এছেম্বলিৰো মেম্বাৰসকল থকা উচিত। কিন্তু কথাটো কেনেকুৱা আমি অলৰেডি পাই আহিছোঁ ছাপ'জ প্ৰেচিডেণ্ট যদি টেম্পৰেৰী এবচেণ্ট হয় তেতিয়াহে তেওঁ পজিশ্যনটো ভাইচ প্ৰেচিডেণ্টে ল'ব, কিন্তু সেইটো ৰেয়াৰলি লোৱা হয় আৰু সেইটো লোৱাও যদি হ'ব সেইটো টেম্পৰেৰী পিৰিয়ডৰ কাৰণে লোৱা হ'ব। ছেকেণ্ড থিং ভাইচ প্ৰেচিডেণ্ট তেওঁ যিজন হয় তেওঁ ৰাজ্যসভাৰ চেয়াৰমেন হয়, গতিকে তেওঁৰ যিখিনি ৰোল আছে সেই ৰোলখিনি ৰাজ্যসভাতে সীমাবদ্ধ। আৰু ছেকেণ্ড থিং ৰাজ্যসভাৰ যিসকল সাংসদ অলৰেডি ষ্টেটৰ যিসকল লেজিছলেটিভ এছেম্বলি মানুহে পঠিয়াই দিলে। এই ষ্টেটৰ লেজিছলেটিভ এছেম্বলি কোনে পঠিয়াই দিছে অলৰেডি ষ্টেটৰ যিসকল জনসংসাৰে পঠিয়াই দিছে। চ' ইনডাইৰেক্টলি কি হয় ভাইচ প্ৰেচিডেণ্টজন সেই ধৰণেই আহিছে নিৰ্বাচন হৈ পেলাই, গতিকে বেলেগকৈ আকৌ ষ্টেট লেজিছলেটিভ এছেম্বলিৰ একেখিনিকে মানুহে বাৰে বাৰে কৰি নথকাই হয়। সেইটো কাৰণে একচুৱেলি ভাইচ প্ৰেচিডেণ্টৰ যিটো ইলেকশ্যনৰ ক্ষেত্ৰত ষ্টেট লেজিছলেটিভ এছেম্বলিৰ কোনো ৰোল নাই। এতিয়া কথাটো হৈছে যে ষ্টেট আমাৰ যিজন উপৰাষ্ট্ৰপতিৰ যিটো ইলেকশ্যন হয় সেইটো ছেইম হয়, ইয়াৰ যিটো প্ৰচেছ আছে ইয়াত যিটো প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন হয় আৰু ছিংগুল ট্ৰান্সফাৰেবল ভোট আৰু ভোটটো এটা ছিক্ৰেট বেলেটত ৰাখিয়ে ষ্টাৰ্ট কৰা হয়। নেক্সট আমি যিটো ডিছকাছ কৰিম কোৱালিফিকেশ্যন।
কোৱালিফিকেশ্যনৰ কাৰণে ভাইচ প্ৰেচিডেণ্ট অবভিয়াছলি চিটিজেন অফ ইণ্ডিয়ান হ'ব লাগিব, 35 years অফ এজ হ'ব লাগিব। এই সময়খিনি বৰ মন দিব দেই, কিছু ক্ষেত্ৰত চেঞ্জ হয়, গতিকে এইটো অনবৰতে 35 বুলি ধৰি নল'ব। ভাইচ প্ৰেচিডেণ্টজন ৰাজ্যসভাৰ মেম্বাৰ হোৱাৰ উপযুক্ত হ'ব লাগিব। প্ৰেচিডেণ্টৰ ক্ষেত্ৰত এইটো কি আছিলে, লোকসভা আছিলে। চ' এইটো ক্ষেত্ৰত ভুল নকৰিব। ভাইচ প্ৰেচিডেণ্টজনে কোনো ধৰণৰ অফিচ অফ প্ৰফিট হোল্ড কৰিব নালাগিব, মানে ইউনিয়ন গভৰ্ণমেণ্ট হওক বা ষ্টেট গভৰ্ণমেণ্ট বা যিকোনো লোকেল অথৰিটি বা যিকোনো পাব্লিক অথৰিটিৰ আণ্ডাৰত তেওঁ কাম কৰি থাকিব নালাগিব। এই কথাটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো বহুত ক্ষেত্ৰত প্ৰয়োজন হয়। তাৰমানে কথাটো কৈছে যে এজন ৰাষ্ট্ৰপতি, এজন উপৰাষ্ট্ৰপতি, এজন ৰাজ্যপাল বা আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰ নাইবা ষ্টেট মিনিষ্টাৰ, তেওঁ কোনো ধৰণৰ ইউনিয়ন নাইবা ষ্টেটৰ কোনো অফিচত তেওঁ কাম কৰি থাকিব নালাগিব। নেক্সট কথাটো কোৱা হৈছে যে ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত যেতিয়া তেওঁৰ নমিনেশ্যন হ'ব, এই নমিনেশ্যনটো কোনে কৰিব লাগিব, ইয়াত ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত 20 জন ইলেক্টৰ্ছ আৰু 20 জন ইয়াত ছেকেণ্ড ইলেক্টৰ্ছ এজ এ ছেকেণ্ডাৰ্ছ তেওঁক সমৰ্থন জনাব লাগিব। প্ৰেচিডেণ্টৰ ক্ষেত্ৰত এইটো কিমান আছিলে, 50 আছিলে, আৰু ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত এইটো 20 আছিলে। এইটো কেতিয়াবা এনেই আপোনালোকক মেটচিং প্ৰশ্ন হিচাপে দি দিব পাৰে, এইখিনি পাহৰি নোযোৱাই ভাল। এতিয়া এজন ব্যক্তিয়ে ভাইচ প্ৰেচিডেণ্ট হিচাপে ইলেকশ্যন খেলিবলৈ হ'লে তেওঁ RBIত 15,000 টকা ডিপজিট কৰিব লাগিব। এই কথাটো কোৱা হৈছে। নেক্সট আহিল ওথছ এণ্ড এফাৰ্মেশ্যন। কথাটো কেনেকুৱা, আমি অলৰেডি পাই আহিছোঁ যে প্ৰেচিডেণ্টে যেতিয়া ওথ ল'ব কাৰ ওচৰত, চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ ওচৰত। ভাইচ প্ৰেচিডেণ্টে কাৰ ওচৰত ওথ ল'ব, প্ৰেচিডেণ্টৰ ওচৰত ল'ব। তাৰমানে তেওঁ যিখিনি ওথ অফ এলিজিয়েঞ্চ যিটো সকল লোৱা হয়, এইটো ভাইচ প্ৰেচিডেণ্টক কোনে শপত বাক্য পাঠ কৰাব, প্ৰেচিডেণ্টে কৰাব। আৰু যদি প্ৰেচিডেণ্ট উপস্থিত নাথাকে তেতিয়াহ'লে প্ৰেচিডেণ্টে এজন মানুহ এপইণ্ট কৰি দিব, তেওঁ ভাইচ প্ৰেচিডেণ্টৰ শপত বাক্য পাঠ কৰোৱাব। নেক্সট আছে কণ্ডিশ্যনছ ইন অফিচ। একদম চিম্পুল কথা যে ভাইচ প্ৰেচিডেণ্টজন কোনো এখন হাউচ অফ পাৰ্লিয়ামেণ্ট নাইবা ষ্টেট লেজিছলেচাৰৰ মেম্বাৰ হ'ব নোৱাৰিব। তাৰমানে তেওঁ লোকসভা, ৰাজ্যসভা নাইবা যিটো বিধানসভা নাইবা বিধান পৰিষদৰ মেম্বাৰ হ'ব নোৱাৰিব। যদি এজন ব্যক্তি ইয়াৰে এজন মেম্বাৰ হৈ পেলাই তেওঁৰ উপৰাষ্ট্ৰপতি হিচাপে চিলেক্ট হৈ গ'ল, তেওঁ সেইখন চিট যিটো আছে সেইটো ভেকেট কৰি দিব লাগিব যিদিনাখনৰ পৰা তেওঁ ভাইচ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হ'ল। নেক্সট অলৰেডি যিটো ডিছকাছ কৰিলোঁ যে তেওঁৰ যিটো কোনো ধৰণৰ অফিচ অফ প্ৰফিট, মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, লোকেল অথৰিটি বা যিকোনো এটা পাব্লিক ছেক্টৰৰ তেওঁ অফিচ অফ প্ৰফিট হোল্ড কৰি থাকিব নোৱাৰিব। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নেক্সট আমি যিখিনি টাৰ্মছ অফ তেওঁৰ অফিচ যিখিনি আছে, তেওঁৰ যিখিনি স্পেচিয়েলিটি যিখিনি আছে, ভেকেঞ্চি কেনেকৈ হ'ব পাৰে, ইলেকশ্যন ডিছপিউটছ যিখিনি আছে, পাৱাৰ্ছ এণ্ড ফাংচনছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু ইণ্ডিয়ান আৰু আমেৰিকান ভাইচ প্ৰেচিডেণ্টৰ আমি এটা কম্পেৰিজন নেক্সট পাৰ্টত ডিছকাছ কৰিম। যথেষ্ট সৰু চেপ্টাৰ হয়, এইটো পটককৈ শেষ হৈ যাব। চ' প্লিজ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এক্সপিৰিয়েঞ্চ যিসকলে প্ৰিপেৰেশ্যন কৰি আছে। আপোনালোকৰ সহায় সহযোগিতা পালে আমাৰো উৎসাহ এটা বাঢ়ে, কষ্ট কৰি ভাল লাগে। চ' প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' নেক্সট পাৰ্টত পুনৰ লগ পাম। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।